আৰু এই স্কুলৰ উপলব্ধিৰ কাৰণে আমি থেংক ইউ ক'ব লাগিব আমাৰ মিষ্টাৰ ভিক্টৰ বেনাৰ্জী তেখেতে অসমৰ লগত তেখেতৰ এটা সম্পৰ্ক আছে কাৰণ তেখেতৰ দেউতাই আমাৰ তিলৈজান টি ষ্টেটৰ মেনেজাৰ আছিলে অফুলিয়া টি ষ্টেটত আছিলে আৰু তেখেতে কানৈ কলেজত ক্লাছো কৰিছিলে ভিক্টৰ বেনাৰ্জী তাৰপিছত এক্টিং কেৰিয়াৰ ষ্টাৰ্ট কৰাৰ পিছত তেখেতে গুচি গ'ল হ'লেও তেখেতে অসমলৈ বহুত বেছি মৰম আৰু সেই তেখেতে দেউতাক খুলি দিয়া স্কুলৰ কাৰণে আৰু বেছি মৰম সেইকাৰণে তেখেতে বছৰত যি হ'লেও 3 মাহ মূৰে মূৰে স্কুললৈ আহে আগতে আৰু ঘনাই আহিছিলে এতিয়া বয়সটো বেছি হ'ল ইয়াৰ পৰা 75+ হ'লেও স্বাস্থ্য ইমান ভাল নাথাকিলেও তেখেতে অলপ দিন আগতে আহি গুচি গ'ল আৰু আহি থাকে 3 মাহ মূৰে মূৰে আহে দেৰি হ'লে 4 মাহ ইয়াত আহে ইয়াত নাথাকে আমাৰ খোৱাং গাৰ্ডেনৰ তেখেতে গেষ্ট হয় তাত এটা গেষ্ট হাউচত থাকে থাকিবলৈ মানে তাত শুবলৈহে যায় বেছিভাগ ইয়াতে থাকে গোটেই দিনটো ইয়াত থাকে কোনোবা আলহী আহিলে ইয়াতে লগ কৰে আৰু প্ৰতি এটা বস্তুৰ কাৰণে তেখেতে খবৰ লয় ল'ৰা ছোৱালী কেইজন আছে এতিয়া এভৰি ডে অভাৰ ফোন অভাৰ মেছেজেছ তেখেতে খবৰ লয় প্ৰত্যেক ল'ৰাৰ নাম জানে প্ৰত্যেক ষ্টাফৰ নাম জানে ষ্টাফৰ ঘৰৰ পৰা কোনোবা বেমাৰ আছে যদিও তেখেতে গম পায় ফ্ৰী ট্ৰিটমেণ্ট নিজৰ ফালৰ পৰা হ'লে কৰি দিয়ে যে কাৰোবাক ষ্টাফ বেমাৰ আছে ষ্টাফক খুব বেছি মৰম কৰা তেখেতে খুব বেছি মৰম কৰে আৰু ল'ৰা ছোৱালীক খুব বেছি মৰম কৰে আপোনালোকৰ যিটো ট্ৰাষ্ট আপোনালোকৰ যিবিলাক কৰ্মচাৰী পৰিচালনা হৈছে বা ষ্টুডেণ্ট গোটেই মেনেজমেণ্ট চলাচনা কৰে তেখেতক ক্ৰেডিট দিব লাগিব এটা ট্ৰাষ্ট বুলি ক'লে এজন মানুহ নহ'ব তাত আৰু মেম্বাৰ্ছ আছে হ'লেও মানে তেখেতে মুৰব্বী হিচাপে আৰু তেখেতে কি হয় ইমান এটা পজিশ্যনত আছে এজ এন এক্টৰ তেখেতে বহুত মানুহ চিনি পায় এক্সেছ বেছি তেখেতে কাৰোবাক ৰিকুৱেষ্ট কৰিলে মানুহ না বুলি নকয় আমিতো কি আছে বাকী ট্ৰাষ্টি মেম্বাৰ্ছবিলাক কি আছে নিজৰ ব্যৱসায়ত ব্যস্ত হৈ আছে তেখেতে নিজৰ এক্টিং কেৰিয়াৰ আছেই তাৰ লগতেও তেখেতে স্কুলক পাহৰি নাযায় স্কুলৰ লগতে স্কুলৰ কাৰণে লাগি থাকে বুলি ক'লেই হ'ব তেখেতে যিমান পাৰে স্কুলৰ কাৰণে চিন্তা কৰি থাকে